হাতত একোটা বাদ্যযন্ত্ৰ লৈ কেইগৰাকীমান কিশোৰী কোনোৱে বজাইছে ড্ৰাম সেট কোনোৱে বজাইছে ট্ৰাম্পেট পাৰকাছন কাৰোবাৰ হাতত প্ৰাণ পাই উঠিছে সেক্সোফোনে বিজয়নগৰৰ উপৰহালিত জন্ম হল মহিলা বেণ্ড পাৰ্টিৰ দ্বিতীয়টো দল উপৰহালি মিলিজুলি ভাই ভনী বেণ্ড পাৰ্টি যিটো বেণ্ড পাৰ্টিৰ দলে এতিয়া চমক সৃষ্টি কৰিছে এই বেণ্ড পাৰ্টিৰ দলটোৰ সকলো শিল্পীয়েই কিশোৰী যিসকল কিশোৰীয়ে পঢ়াৰ সমানে সমানে চলাই গৈছে জীৱন সংগ্ৰাম অঞ্চলটোৰ বিয়া সবাহৰ পৰা বিভিন্ন প্ৰতিষ্ঠানৰ যিকোনো অনুষ্ঠানত এওঁলোকে পৰিৱেশন কৰে সংগীত প্ৰতিগৰাকী কিশোৰীয়ে সফলতাৰে সংগত কৰে নিজৰ নিজৰ বাদ্য কিন্তু কিশোৰী অৱস্থাতেই এনেকৈ বেণ্ড পাৰ্টিত যোগদান কৰাৰ উদ্দেশ্য কি জানেনে প্ৰকৃততে এওঁলোক বহু দৰিদ্ৰ পৰিয়ালৰ সন্তান কাৰোবাৰ নাই পিতৃ কোনোগৰাকীৰ নাই জন্মদাত্ৰী মাতৃ নিজৰ পঢ়াৰ খৰচৰ লগতে ঘৰত অকণমান আৰ্থিক সকাহ দিবলৈ ওলাই আহিছে এওঁলোক মই ক্লাছ 9ত পঢ়ি আছো তুমি কিয় বেণ্ড বজাইছা মই স্কুলত যাওঁ আৰু মোৰ পঢ়া খৰচটো ওলাব লাগে দেউতা মাৰা গৈছে সেইকাৰণে মই নিজে ইনকাম কৰি কিনে পঢ়া খৰচটো উলিয়াওঁ নমস্কাৰ মোৰ নাম শ্ৰী প্ৰস্তুতি দাস মই ক্লাছ 7ত পঢ়ি আছো মোৰ নাম শ্ৰী ৰশ্মিৰেখা তালুকদাৰ কিয় বেণ্ড পাৰ্টি তুমি কিয় লগ হৈছা নিজৰ খৰচটো ওলাবৰ কাৰণে কাৰণ আমাৰো দেউতা নাই তো নিজৰ খৰচটো ওলাব পাৰিলে ভাল আৰু বেণ্ড পাৰ্টিত বাদ্যযন্ত্ৰ সংগত কৰি ৰশ্মি নমিতা প্ৰস্তুতিহতে কিশোৰী অৱস্থাতে জপিয়াই পৰিছে জীৱন সংগ্ৰামত আদৰ্শ হৈ পৰিছে আন্তহৰ বাবে আমিও আশা কৰিছো ৰশ্মি নমিতাহঁতৰ জীৱন উজ্বলি উঠক কেমেৰা পাৰ্চন মনোজ মহন্তৰ সৈতে ছয়গাঁৱৰ পৰা ভগৱান দাস নিউজ লাইভ